বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ চেউৰি। এয়া হলখিনি লৈ লৈছোঁ, দুটা কালাৰ, বগা আৰু হালধীয়া। আৰু এইখিনি লগত দিবলৈ লৈ লৈছোঁ মই ইয়াত কাজু আছে, কাঠবাদাম আৰু কিচমিচ আৰু এনেকৈ মিক্স কৰা আছে। আৰু এইখিনি হ'ল চেনি। ইয়াক এতিয়া মই যেতিয়া গাখীৰখিনি পৰা উতলি অলপ টাইম থাকিব আৰু নমাবৰ কাৰণে 5 মিনিটমান, তেতিয়া মই আচলতে চেনিখিনি ঢালি দিম। আৰু ইয়াতে মই 2-3টামান ইলাচি দি দিম গোন্ধটোৰ কাৰণে, ভাল লাগিব খাবৰ কাৰণে। এই অলপ ৰঙচুৱা হ'বলৈ হৈছেগৈ। আৰু এতিয়া মই যিখিনি গাখীৰ গৰম কৰি থৈছিলোঁ, গাখীৰখিনি ইয়াতে মই গোটেইখিনি ঢালি দিম। ইয়াত মই 1 লিটাৰ গাখীৰ লৈছোঁ। গাখীৰখিনি যিমান বেছি হয় খাবৰ কাৰণে সিমান ভাল হ'ব, কাৰণ ইয়াত সিজিব লাগিব আৰু সেইটো কাৰণে মই অলপ গাখীৰখিনি বেছি দিছোঁ। তাৰপিছত উতলিবলৈ দিম এতিয়া। এয়া চাওক, ধুনীয়াকৈ উতলিবলৈ হৈ গ'ল আৰু ইয়াৰ কালাৰটো আহিছে আৰু গাখীৰখিনি ধুনীয়াকৈ লাহে লাহে ডাঠ হ'বলৈ ধৰিছে। আৰু এয়া মই যিখিনি চেনি থৈছিলোঁ, চেনিখিনি মই দি দিছোঁ ইয়াত। আগতে অলপ দিলোঁ আৰু অকণমান কম নিচিনা লগাৰ কাৰণে আৰু অলপ মই দি দিলোঁ। আৰু ইয়াতে মই অকণমান ইয়াত থৈছোঁ, এইটো বটলতে আছিলে মৌ জোল, অকণমান দি দিছোঁ, এচামুচমান জোখাই খাবৰ কাৰণে ভাল লাগিবৰ কাৰণে। আৰু ইয়াতে মই প্ৰথমতে 2 চামুচ দিছিলোঁ ঘি, এয়া আকৌ লাষ্টৰ সময়ত মই দি দিছোঁ 1 ঢাকোন। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই মিলাই ল'ম। আৰু 2-3 মিনিটমান উতলিলে মোৰ চেউৰিখিনি ধুনীয়াকৈ ৰেডি হৈ যাব। এতিয়া এয়া চাওক, আমাৰ এইখিনি ৰেডি হৈ গ'ল, কালাৰো আহিলে আৰু গাখীৰখিনি ধুনীয়াকৈ শুকাই গ'ল। আৰু এইখিনি অকণমান বন্ধ কৰি দিলে অলপ ঠাণ্ডা হ'লে পূৰা ডাঠ হৈ যাব। সেইকাৰণে এইখিনি মই এতিয়া গেছটো অফ কৰি দিলোঁ। এয়া আমাৰ চেউৰি বনি ৰেডি হৈ গ'ল। এয়া এতিয়া এইখিনি ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া ছোৱালীজনীক খাবৰ কাৰণে মই বাতিত উলিয়াই দেখাই আছোঁ আপোনাক। এয়া চাওক, এইখিনি বেটিকে এতিয়া মই ধুনীয়াকৈ গধূলি সময়ত বনাই দিছোঁ খাবৰ কাৰণে। এইখিনি চেউৰি বনি ৰেডি হ'ল।